হেল্ল' ষ্টুডেণ্ট, প্ৰায় তোমালোকক এইটো চেপ্টাৰৰ 3 নম্বৰ চেপ্টাৰ দুটা চলকত ৰৈখিক সমীকৰণযোৰৰ গোটেইবিলাক নিয়ম প্ৰায় শিকালোৱে। ফাৰ্ষ্টত আহিছিল মানে গ্ৰাফত কেনেকৈ আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ, বহাব পাৰোঁ। তাৰপিছত আহিছিল প্ৰতিষ্ঠান পদ্ধতি, তাৰপিছত আহিছিল অপনয়ন পদ্ধতি, তাৰপিছত তোমালোকক বজ্ৰগণন পদ্ধতিটো শিকালোঁ, কেনেকৈ বজ্ৰগণন পদ্ধতিত আমাৰ সমাধানবিলাক ওলাব লাগে, কেনেকৈ বজ্ৰগণন পদ্ধতি সমাধানবিলাক ওলাওঁ, বজ্ৰগণন পদ্ধতি ফৰ্মুলাটো কেনেকৈ বনাওঁ, এইবিলাকো তোমালোকক ভালদৰে একবাৰ ডিটেইলছ বেছিক কনচেপ্ট সহকাৰে তোমালোকক ভালদৰে বুজাই দিলোঁ। একেবাৰে এইবিলাক আগতে উদাহৰণ চববিলাক কৰিলোঁ। তোমালোকৰ এইকেইটাই তোমালোকৰ এই চেপ্টাৰৰ নিয়ম আছিল। তো তোমালোকক ভালদৰে বুজোৱা হৈছে। ডিছক্ৰিপশ্যনত লিংক আছে, তোমালোকে তাত যাই কেনে গোটেই চেপ্টাৰৰ অংকবিলাক পাই যাবা। চ' আজি আমি আৰম্ভ কৰিম অনুশীলনী 3.5। 3.5টো আজিৰ পৰা ষ্টাৰ্ট কৰিম। এইটো তোমালোকৰ চোৱা, 1 নম্বৰটো কি দিয়া আছে, তলৰ কোনকেইটা ৰৈখিক সমীকৰণযোৰৰ অদ্বিতীয় সমাধান আছে। এতিয়া চোৱা, সেইবিলাকে জানিব লাগিব। আগত যে কৰিছিলা অনুপাতৰ যোনবিলাক a1/a2 নট ইকুৱেল b1/b2 হ'লে এইটো এটা অদ্বিতীয় সমাধান থাকে, সেইটো আছেনে না আছে সেইটো চাব লাগিব। সমাধান আছে, সমাধান নাই, নাইবা অসীমসংখ্যক সমাধান আছে। তিনিওটা চাব দিছে যে অসীমসংখ্যক সমাধান আছে, সমাধান নাই, নাইবা এটা অদ্বিতীয় সমাধান আছে। মানে কি তলৰ সমীকৰণবিলাক যে আছে, এইটো মানে কোনটো কেটেগৰীত পৰিব। এটা অসীম সংখ্যক সমাধান থাকিব, নে সমাধান নাথাকিব, নে এটা অদ্বিতীয় সমাধান থাকিব। সেইটো আমি ক'ব পাৰি মানে ৰিজনিংবিলাক চাই a1/a2 b1/b2 c1/c2 তেনেকুৱা কৰি কেনে সেইটো চাব পাৰি। যদি অদ্বিতীয় সমাধান আছে, সেই ক্ষেত্ৰত বজ্ৰগণন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰা। মানে এইবিলাকৰ যদি অদ্বিতীয় সমাধান থাকে, তেনেহ'লে এইটো কি কৰিব দিছে, বজ্ৰগণন পদ্ধতিৰে আমাৰ এইটো সমাধান কৰিব দিছে। আৰু অদ্বিতীয় সমাধানৰ বাহিৰে থাকিলে, সমাধান যদি নাথাকে বা অসীম সমাধান থাকে, তেনেহ'লে এইটো কৰিব নালাগে। তেনেহ'লে এইটো আমি এতিয়া কৰি চাওঁ। অদ্বিতীয় সমাধান থাকিলে সেইটো আমি বজ্ৰগণন পদ্ধতিত কৰিম। এতিয়া অদ্বিতীয় সমাধান কেনেকৈ থাকে, অসীম সমাধান কেনেকৈ থাকে, সেইবিলাকতো তোমালোকে গম পোৱাই, আগতে তোমালোকক ভালদৰে শিকালোঁ। মানে কি আৰু এবাৰ কৈ আছোঁ, তোমাৰ a1/a2 নট ইকুৱেল b1/b2 এইটো হ'ল তোমাৰ এটা অদ্বিতীয় সমাধান থাকিব, এইটো। আৰু বাকী দুটা যে আছে a1/a2 ইকুৱেল b1/b2 ইকুৱেল c1/c2, মানে তিনিটা সমান থাকিলে এইটো অসীম সংখ্যক সমাধান থাকে। আৰু a1/a2 ইকুৱেল b1/b2 নট ইকুৱেল c1/c2 থাকিলে, মানে কি লাষ্টৰটো মিল নাথাকে, সেইটো হ'ল তোমাৰ সমান্তৰাল, মানে কি এইটো কোনো সমাধান নাথাকে। তেনেহ'লে এতিয়া চোৱা 1 নম্বৰটো ফাৰ্ষ্টৰটো আছে। ফাৰ্ষ্টৰ কুৱেশ্যনটোত এই দুটা সমীকৰণ দিয়া আছে। চ' ইয়াৰ পৰা তোমালোকে যিহেতু এটা অদ্বিতীয় সমাধান আছে না আছে, সেইবিলাক মানে ৰিজনিংবিলাক ওলাবৰ কাৰণে তোমাৰ a1/a2 এইবিলাক ওলাই ল'ব লাগিব। চ' ইয়াৰ পৰা চোৱা a1 কি হ'ব, 1ৰ কেইটা মানে কি ফাৰ্ষ্টৰ সমীকৰণ হ'ব, 2ৰ কেইটা হ'ব ছেকেণ্ডৰ সমীকৰণ। চ' a1টো তোমাৰ এক্সৰ হওক হ'ব, a হ'ব এক্সৰ হওক, তেনেহ'লে এক্সৰ হওক একো নাই, মানে 1 এটা আছে, তেনেহ'লে a1 হ'ব 1, b1 চোৱা, ৱাইৰ হওক আছে -3 কিন্তু নিলিখিবা, মাইনাছ চিনটো থাকিলে তেতিয়া লিখিব লাগিব। তেনেহ'লে হ'ব b1 হ'ব -3, আৰু c1 আছে ইয়াতে তোমাৰ -3, এইটো লিখি দিলা। তাৰপিছত a2 তোমাৰ 3 হ'ব, ছেকেণ্ডটো সমীকৰণত চাব লাগিব, a2 3, আৰু b2 তোমাৰ -9, এইটো এক্সৰ হওক ছেকেণ্ডটো সমীকৰণত -9, আৰু c2 হ'ল তোমাৰ -2, এনেকৈ ওলাই ল'লোঁ। এতিয়া ৰিজনিংবিলাক চাব লাগিব। a1/a2 তোমালোকে কৰিছা, a1/a2 কৰিলোঁ 1/3 আহিব। চ' a1 আছে 1, a2 আছে 3, তেনেহ'লে 1/3। এতিয়া কেলকুলেশ্যন কৰিব নোৱাৰি, এতিয়া b1/b2 কৰা, b1/b2 কৰিলে তোমাৰ -3/-9, এইটো তোমাৰ যদি কেলকুলেশ্যন কৰা মাইনাছ কেঞ্চেল হৈ যাব, আৰু 3 তোমাৰ এবাৰ যাব, আৰু 3ৰ মাজত তোমাৰ 9ৰ মাজত 3 তোমাৰ 3বাৰ যাব। তেনেহ'লে a1/a2 লগত b1/b2 মিলি গ'ল। এইটো চোৱা, a1/a2 1/3 আহিছে, আৰু b1/b2 তোমাৰ 1/3 আহিছে, তেনেহ'লে মিলি গ'ল। এইটো তোমাৰ অদ্বিতীয় সমাধান নাথাকে এইটোৰ। তেনেহ'লে c1/c2 তোমালোকে কৰি চোৱা কি আহিবা। তেনেহ'লে c1/c2 কৰিলে -3/-2, এইটো -3/-2 মানে এইটো 3/2 হ'ব। এইটো আনচাৰ 3/2 হ'ব। 3/2, তেনেহ'লে a1/a2 লগত b1/b2 মিল আছে, বাট c1/c2 মিল নাই, তেনেহ'লে এইটো সমীকৰণৰ কোনো সমাধান নাথাকেই। এতেকে a1/a2 ইকুৱেল b1/b2 নট ইকুৱেল c1/c2, এনেকুৱা হ'ব। এনেকুৱা সমীকৰণ চলে, লাষ্টৰ যদি মিল নাথাকে, তেনেকৈ এনেকুৱা সমীকৰণত কোনো সমাধান নাথাকে। তেনেহ'লে তোমালোকে লিখি দিব পাৰা, গতিকে
এনেকৈ তোমালোকে লিখি দিলে হৈ যাব। গতিকে সমীকৰণজোৰৰ কোনো সমাধান নাথাকে বা নাই বুলি লিখি দিবা, নাই বুলি লিখি দিবা, নাথাকে লিখিব নালাগে, নাই বুলি লিখি দিবা। চ' নেক্সটটো চোৱা, এইটো আৰু কৰিব নালাগে, সমীকৰণৰ সমাধানেই নাই, তেনেহ'লে আৰু কি কৰিবা, সমাধানটো নাই, চ' আৰু কৰিব নালাগে। আৰু আমাৰ ওলাব দিছে মানে যদিও অদ্বিতীয় সমাধান থাকে তেতিয়াহে আমাৰ মানে বজ্ৰমন পদ্ধতিত সমাধানটো ওলাব দিছে। নেক্সটটো চোৱা, এই দুটা সমীকৰণ আছে 2 নম্বৰত, এই দুটা সমীকৰণ তোমাৰ A1 B1 ওলাই লোৱা। A1 হ'ব তোমাৰ 2, তোমালোকে বহুত ফটাফট কৰি দিয়া, স্পীড কৰি দিয়া। B1 হ'ব 1, B1 1 হ'ব, যিহেতু ৱাইৰ হওক একো নাই মানে কি 1 হ'ব। এতিয়া এটা কথা আহিল, তোমালোকক আগতে বহুতবাৰ শিকাইছোঁ, এতিয়া C1 কি হ'ব, C1 5 হ'ব নেকি? C1 কিন্তু 5 নহয়, C1 কি হ'ব, -5 হ'ব, -5 কিয়? যেনেকুৱা সমীকৰণৰ মানে কি গঠনটো আছিল ax + by + c = 0, মানে কি সমান চিহ্নৰ সোঁপিনে একো থাকিব নোৱাৰে, অনলি 0 থাকিব। তেনেহ'লে সমান চিহ্নৰ ইপিনে 5 আছে, 5 মানে কি এইটো কনষ্টেণ্ট চিৰ মান, তেনেহ'লে 5টো যদি ইপিনে আনা, যদি সমান চিহ্নৰ ইপিনে ধৰা 5 আছে, 5টো যদি ইপিনে আনা, সমান চিহ্নৰ ইপিনে আনা, তেনেহ'লে কি -5 হৈ যাব, ইপিনে আহিলে ইপিনে -5 হৈ যাব। চ' এইটো যদি তোমালোকে ইপিনে কনচিডাৰ কৰা, এইটো সমীকৰণ তোমালোকে কি এটা লিখি ল'ব লাগে, কাৰণ এটা লাইন তোমালোকৰ শ্বৰ্ট কৰা এখন এনেকৈ লিখিছোঁ, এইটো তোমালোকে যদি এনেকৈ লিখি লোৱা, মানে এইটো নিচিনা যদি বনাই লোৱা, তেনেহ'লে এনেকুৱা হ'ব 2x + y - 5 = 0। তেনেহ'লে চোৱা, এইটো লাইন নিলিখাকৈ আমি ডাইৰেক্ট চিৰ মান -5 বুলি লিখিব পাৰিম, ডাইৰেক্ট চিৰ মান -5 বুলি লিখি দিবা। নহ'লে তোমালোকে যদি 5 লিখি দিয়া তেনেহ'লে কিন্তু অংকটো ভুল হৈ যাব। তেনেহ'লে চিৰ মান এনেকৈ ধৰিবা, মানে কি গোটেইকেইটা যিকেই নাথাকক এক্সৰ মান ৱাইৰ মান যদি সোঁপিনে থাকিব, সোঁপিনে একো নাৰাখিব, গোটেইখিনি বাওঁপিনে আনি ল'বা, বাওঁপিনে আনি প্লাছ মাইনাছ যি হয় সেইবিলাকেই লিখি দিবা। তাৰপিছত চোৱা, A2 3 B2 = আৰু C2, তাৰপিছত C2 কি হ'ব, 8 কিন্তু নহয়, -8 হ'ব, সমান চিহ্ন ইপিনে আহিলে মাইনাছ হৈ যাব, চ' -8 হ'ব, = 0 থাকিব, অনলি সোঁপিনে অনলি 0 থাকিব। এতিয়া কৰি যোৱা, A1/A2, A1/A2 কৰিলে 2/3, B1/B2 কৰিলে আহিব 1/2। এতিয়া চোৱা, A1/A2 আৰু B1/B2 মিলা নাই, মানে মিল থকা নাই, এইবিলাক বেলেগ বেলেগ আহিছে। এতেকে A1/A2 ≠ B1/B2। চ' A1/A2 ≠ B1/B2 থাকিলে কি হয়, সমীকৰণটোৰ এটা অদ্বিতীয় সমাধান থাকে। এতিয়া তোমালোকে লিখি দিব পাৰা তলত, গতিকে সমীকৰণটোৰ এটা অদ্বিতীয় সমাধান থাকিব বা আছে। চ' এনেকৈ লিখি দিব, সমীকৰণটোৰ এটা অদ্বিতীয় সমাধান থাকিব। তাৰপিছত তেনেহ'লে অদ্বিতীয় সমাধান থাকিলে এইটো আমাৰ বজ্ৰমন পদ্ধতিত কৰিব লাগিব, বজ্ৰমন পদ্ধতিত এতিয়া কৰি দিয়া। চ' বজ্ৰমন পদ্ধতিত কৰিবলৈ হ'লে 3টা টাৰ্ম বনাই ল'ব লাগিব। ফাৰ্ষ্টত তোমাৰ এক্সৰ টাৰ্ম আহিব, ছেকেণ্ডত আহিব ৱাইৰ টাৰ্ম, আৰু নেক্সটত আহিব তোমাৰ 1ৰ টাৰ্ম। চ' এক্সৰ টাৰ্মত তোমাৰ ক'ৰ পৰা ষ্টাৰ্ট হ'ব, B1ৰ পৰা ষ্টাৰ্ট হ'ব, B1 B2, তাৰপিছত আহিব C1 C2, তাৰপিছত আহিব A1 A2, তাৰপিছত আকৌ B1 B2 আহিব, B1 B2। ইয়াৰ পৰা এইটো হ'ল তোমাৰ বজ্ৰমনৰ ফৰ্মুলা, ইয়াৰ পৰা বনাব পাৰি। এতিয়া চোৱা, এইটোৰ পৰা এইটোৰ লগত ক্ৰছ হ'ব, এইটো আৰু এইটো ক্ৰছ হ'ব, এইটো আৰু এইটো ক্ৰছ হ'ব, এইটো আৰু এইটো ক্ৰছ হ'ব। তোমালোকে যেতিয়া অংকবিলাক কৰিবা তেতিয়া তোমালোকে এইখিনি লিখাৰ কোনো দৰকাৰ নাই, তোমালোকে ডাইৰেক্ট মানবিলাক লিখি দিলে হৈ যাব। তোমালোকে এইখিনি লিখাৰ দৰকাৰ নাই, তোমালোকক বুজাবৰ কাৰণে মই এইখিনি লিখি দিছোঁ। তোমালোকে ডাইৰেক্ট সমীকৰণৰ পৰা মানবিলাক লিখি দিলে হৈ যাব। সমীকৰণৰ পৰা এতিয়া কেনেকৈ মান লিখিবা, এইটো তোমালোকে গমেই পাব পাৰা। চ' সমীকৰণ আমাৰ এই দুটা সমীকৰণ, তেনেহ'লে ইয়াৰ পৰা আমি গমেই পাব পাৰিম B1 কোনটো, C1 কোনটো, A1 কোনটো, B1 কোনটো, এনেকুৱাতে আমি গমেই পাব পাৰিম। চ' এইখিনি তোমালোকে মনত ৰাখিবা কেনেকুৱা হয়। তেনেহ'লে তোমালোকে ডাইৰেক্ট এনেকৈ লিখি দিবা, এইখিনিৰ পৰা ষ্টাৰ্ট কৰিবা। চ' এক্সৰ বনাবা, ৱাইৰ বনাবা, আৰু 1ৰ বনাবা। তেনেহ'লে এক্সৰটো ফাৰ্ষ্টৰ ক'ৰ পৰা হয়, B1, ইয়াৰ পৰা এইটো সমীকৰণৰ ফালে চোৱা, এইটো সমীকৰণ যেতিয়া তোমালোকে ৰিজনিংবিলাক নিলিখিবা, ডাইৰেক্ট তোমাৰ সমীকৰণৰ পৰা সমাধান কৰিবা, তেতিয়া এইটো সমীকৰণৰ পৰা চাবা। এইটো সমীকৰণত চোৱা, B1ৰ মান তোমাৰ 1 আছে, তেনেহ'লে 1 বহাই দিয়া, B2ৰ মান আছে 2, 2 বহাই দিয়া। তাৰপিছত C1 কি, এইটো যিহেতু 5 আছে কিন্তু সমান চিহ্ন ইপিনে -5 হৈ যাব, তেনেহ'লে এইটো -5 লিখি দিয়া। আৰু C2 হ'ব তোমাৰ -8। তাৰপিছত চোৱা, A1 আছে, তাৰপিছত A1 আহিব, এইটো তোমালোকে জানা, কিন্তু এইটো তোমালোকে নিলিখিবা। তাৰপিছত A1 হ'ব, লিখিলেও একো নাই, কিন্তু নিলিখাই ভাল, মানে টাইমটো শ্বৰ্ট হৈ যাব। A1 হ'ব 2, আৰু A2 হ'ব তোমাৰ 3, আৰু আকৌ B1টোৰ মান লিখিব লাগিব 1, আৰু B2ৰ মান 2। তাৰপিছত ক্ৰছ কৰি দিবা, এইখিনি কিন্তু ক্ৰছ কৰি দেখাই দিব লাগিব, ক্ৰছ কৰি। তোমাৰ ইয়াৰ পৰা আমাৰ ফৰ্মুলাবিলাক হ'ব, অংকবিলাক। এতিয়া চোৱা, এইটো ইমপ্লাছ কৰি দিবা, তাৰপিছত এক্সৰখিনি লিখা, এক্সৰখিনি কি হ'ব, এইটোৰ লগত এইটো ইনটু হ'ব, 1ৰ লগত -8ৰ ইনটু, তাৰপিছত মাইনাছ এইখিনি ইনটু কৰি মাইনাছ কৰিব লাগিব। তাৰমানে কি
1 ইনটু -8 এটা লাইন দেখাই দি আছোঁ, তোমালোকে শ্বৰ্টো কৰিব পাৰা, -2 ইনটু -5 এইখিনি কৰিলা। এইটো আহিব তোমাৰ এক্সৰ ইকুৱেল দিব লাগিব, ইয়াতে ইকুৱেল দি তাৰপিছত আকৌ কৰিব লাগিব এইটোৰ লগত ইনটু তাৰমানে -5 ইনটু 3 মাইনাছ কৰিব লাগিব। তাৰপিছত এই -8টো 2ৰ লগত ইনটু কৰিব লাগিব, -8 ইনটু 2 এইটো হ'ব তোমাৰ ৱাইড টাৰ্ম। তাৰপিছত 1ৰ টাৰ্মত আহা, 1ৰ টাৰ্মত হ'ব 2ৰ লগত ইনটু কৰিলে দেখাই দি আছোঁ না, 2ৰ লগত ইনটু -3 1ৰ লগত ইনটু 3 ইনটু 1 এইটো হ'ল 1ৰ টাৰ্ম। চ' এইখিনি কেলকুলেশ্যন কৰি দিয়া, চিম্পল কেলকুলেশ্যন কৰিলে তোমাৰ 1 টো -8ৰ লগত ইনটু কৰিলে -8 এইটো চোৱা 2 -5ৰ লগত ইনটু কৰিলে -10, কিন্তু ইয়াতে আৰু এটা মাইনাছ আছে, তাৰমানে কি -2 ইনটু -5 -2 ইনটু -5 কৰিলে তোমাৰ +10 হৈ যাব, ওপৰত আছে এক্স, এইখিনি গ'ল। নেক্সট -5 ইনটু 3 -5 ইনটু 3 কেলকুলেট কৰিলে তোমাৰ -15 হৈ যাব। এইটো চোৱা এইটো ব্ৰেকেটত আহিব, মানে দুটা চিন একেলগে থাকিব নোৱাৰে। এইটো মাইনাছ ইনটু মাইনাছ এইটো প্লাছ হৈ যাব, তেনেহ'লে মাইনাছ ইনটু মাইনাছ কৰিলেতো প্লাছ চিনটো হৈ গ'ল। তাৰপিছত 8 ইনটু 2 কৰিলে তেনেহ'লে এইটো 16 আহিব, 16 এইটো হ'ব 1। তাৰপিছত এইটো চোৱা, এইটো 2 ইনটু 2 কৰিলে 4 আহিব, 3 ইনটু 1 কৰিলে এইটো -3 আহিব, এইটো 1। এইখিনি হৈ গ'ল। তাৰপিছত এইখিনি আৰু চিম্পল, এনে কৰিলে তোমাৰ 2 আহিব, x/2। তাৰপিছত y/ এইটো কৰিলে তোমাৰ -15 + 16 এইটো আহিব 1। তাৰপিছত এইটো 1/3 4 - 3 = 1। তাৰপিছত এইখিনি কৰিলে এতিয়া চোৱা x2 এইটোতো সমান, মানে কি x2 x/2 টো ইকুৱেল কি y/1 আৰু এইটো ইকুৱেল কি 1/1ৰ সমান। তেনেহ'লে তোমালোকে কি লিখিব পাৰা, x/2 টো এই 1/1ৰ সমান লিখিব পাৰা, 1/1 এইখিনি লিখিব দিব পাৰা। তাৰমানে কি এই গোটেইকেইটা যিহেতু সমান আছে, তেনেহ'লে এইটো ইকুৱেল এইটো লিখিব পাৰা। তেনেহ'লে ইয়াৰ পৰা বজ্ৰবন কৰি দিয়া, বজ্ৰবন কৰিলে x2 1ৰ লগত ইনটু কৰিলে x থাকিব, আৰু 2 টো 1ৰ লগত ইনটু কৰিলে 2 থাকিব। চ' এই x ইকুৱেল আমি 2 পাই গ'লোঁ, এইটো হৈ গ'ল এণ্ড আকৌ চোৱা এইটো তুমি এইটোৰ সমান লিখিব পাৰা, তেনেহ'লে y/1 = 1/1। এইটো বজ্ৰবন কৰিলে তোমাৰ y = 1 পাই যাবা। এইটো y 1 × 1 কৰিলে 1 আৰু 1 × y কৰিলে y, তেনেহ'লে y = 1। তেতিয়া আমি x আৰু y মান পাই গ'লোঁ। এইটো গম পালা, x আৰু y মান পাই গ'লোঁ। বজ্ৰবন কৰি x মান পাই গৈছোঁ, আৰু এইটো বজ্ৰবন কৰি y মান পাই গৈছোঁ। চ' এইখিনি হ'ল আমাৰ এনচাৰ, x আৰু y মান। থাৰ্ড নম্বৰটো চোৱা, থাৰ্ড নম্বৰটোত আছে তোমাৰ 3x। ইয়াৰ পৰা a1 a2 এইবিলাক ওলাই লোৱা, তেনেহ'লে a1 হ'ব তোমাৰ 3 আৰু b1 হ'ব তোমাৰ -5 আৰু c1 তোমালোকে খেলি মেলি নকৰিবা, ইয়াতে -20 হ'ব, 20 কিন্তু নহয়, ইয়াতে 20 আছে কিন্তু 20 কিন্তু নহয়, -20 মানে কি পিনে আহিলে মাইনাছ হৈ যাব। চ' -20। তাৰপিছত a2 হ'ব 6, b2 হ'ব -10 আৰু c2 খেলি মেলি নকৰি কেনে এইটো 40 হৈ যাব, যোনটো কাৰেক্ট। তেনেহ'লে a1/a2 = 3/6, এইটো কেলকুলেট কৰিলে 1/2 আহিব। এইটো 3 কাটিলে মানে 1/2 আহি যাব। তাৰপিছত b1/b2 কিবা বুজি নাপালে তোমালোকে কমেণ্টত লগালগ সুধি দিবা। 1/b2 মানে -5/10, এইটো কেলকুলেট কৰিলে মানে কি -5 যদি তোমালোকে কাটি দিয়া, তেনেহ'লে -5ৰ মাজত 1 বাৰ আৰু -10ৰ মাজত তোমালোকে 2 বাৰ, তেনেহ'লে 1/2 আহিব এইটো। তাৰপিছত আকৌ চোৱা c1/c2 কৰিলে এইটো -20/-40, এইটো কেলকুলেট কৰিলে তোমাৰ 1/2 আহিব আনচাৰ, 1/2। তেনেহ'লে চোৱা a1/a2 1/2 আহিছে, b1/b2 1/2 আহিছে, আৰু c1/c2 1/2 আহিছে, তিনিটা সমান আছে। তেনেহ'লে a1/a2 = b1/b2 = c1/c2। চ' এনেকুৱা সমীকৰণত কি অসীম সংখ্যক সমাধান থাকে? আমালোকৰ অনলি এনচাৰ ওলাব দিছিল, যদি এটা অদ্বিতীয় সমাধান থাকে তেতিয়াহে আমাৰ এনচাৰ ওলাব দিছিল, আৰু বাকীবিলাক ওলাব কোৱা নাই। চ' এতিয়া এইটো সমীকৰণত কি থাকিব, এটা অসীম সংখ্যক সমাধান থাকিব। তোমালোকে লিখি দিবা যে প্ৰদত্ত সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান থাকিব, এনেকৈ তলত লিখি দিবা যে প্ৰদত্ত সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান থাকিব, এনেকৈ লিখি দিলে হৈ গ'ল। এতিয়া চোৱা 4th নম্বৰটো চোৱা। 4th নম্বৰত এই দুটা সমীকৰণ দিয়া আছে, তোমালোকে এই দুটা সমীকৰণ তোমালোকে নকৰি কিনে ডাইৰেক্ট চাই পেলাই তোমালোকে কোৱাচোন
এইটো এটা অদ্বিতীয় সমাধান থাকিব না, কি সমাধান থাকিব এইটোৰ তোমালোকে ডাইৰেক্ট চাই কেনেকৈ ক'ব পাৰিবা জানানে? তোমালোকে আগতে কমেণ্টত কৈ লোৱা এইটো কি সমাধান থাকিব এইটো, তাৰপিছত মই কৈ আছোঁ। চোৱা তোমালোকে ডাইৰেক্ট চাই কেনেকৈ ক'ব পাৰা এইটো ওৱান মানে কি ওৱানৰ মান 1 আহিব, এইটোৰ মান 3 আহিব, তেনেহ'লে এইটোৰ আনচাৰ আহিব 1/2। 1/2 কৰিলে 1/2 আহিব। এইটো চোৱা 3/3 আছে, তেনেহ'লে 3 আছে আৰু এইটো -3 আছে, -3 কিন্তু 1 আহিব। তেন্তে এইটো A1/A2ৰ মান আছিল 1/3 আৰু B1/B2ৰ মানে আহিব তোমাৰ 1, তেনেহ'লে দুয়োটা নিমিলিল। চ' A1/A2 নট ইকুৱেল B1/B2 হ'ব। চ' এইটো এটা অদ্বিতীয় সমাধান থাকিব। এনেকুৱা তোমালোকে ডাইৰেক্ট কেলকুলেশ্যন কৰি মানে ক'ব পাৰা। তোমালোকে কমেণ্টত ভাবি পেলাই কৈ দিবা। মই এই কথাখিনি কোৱাৰ আগতে তোমালোকে কমেণ্ট কৰি কৈ ল'বাচোন, তেতিয়াহে মই বুজিব পাৰিম যে তোমালোকে বুজি পাইছা বস্তুখিনি। এতিয়া লিখা A1/A2, A1 আছে 1, B1 আছে -3 আৰু C1 আছে -7, A2 আছে 3, B2 আছে -3 আৰু C2 আছে -15। এতিয়া A1/A2 1/3 এইটো হৈ গ'ল, তাৰপিছত B1/B2 তেনেহ'লে 3/3 এইটো 1। তেনেহ'লে চোৱা A1/A2 নট ইকুৱেল B1/B2, কিন্তু C1/C2 তোমালোকে কৰিব নালাগে, কাৰণ কি এইটো এটা আমি পাই গ'লোঁ A1/A2 নট ইকুৱেল B1/B2। A1/A2 আৰু B1/B2 যদি মিল নাথাকে তাৰপিছত আৰু C1/C2 কৰিব নালাগে, এইটো তোমালোকে ডাইৰেক্ট লিখি দিব পাৰিবা। গতিকে A1/A2 নট ইকুৱেল B1/B2, গতিকে কি সমীকৰণটোৰ এটা অসীম সমাধান থাকিব। গতিকে প্ৰদত্ত সমীকৰণটোৰ এটা অদ্বিতীয় সমাধান থাকিব। এনেকৈ লিখি দিলা। তেতিয়া অদ্বিতীয় সমাধান থাকিলে আমাৰ কি কেলকুলেশ্যনটো কৰিব লাগিব, বৰ্গকৰণ পদ্ধতিৰে আমাৰ সমাধানটো ওলাব লাগিব। এতিয়া আমি ওলাই দিওঁ। এতিয়া চোৱা এনেকুৱা ফৰ্মাটো নিলিখোঁ, ডাইৰেক্ট আমি এতিয়া লিখি দিম সমীকৰণৰ পৰা। গতিকে লিখিবা, এতিয়া 100 টাৰ্মটো বনাবা। 100 টাৰ্মত তোমাৰ কি লিখিব লাগিব, B1ৰ মান, B1ৰ পৰা, কিন্তু A1ৰ পৰা নহয়, B1ৰ পৰা লিখিব লাগিব। চ' B1ৰ মান চোৱা তোমালোকে -3 আছে, তেতিয়াহ'লে -3 লিখিলা। তেতিয়া B2ৰ মান তলত হ'ব, B2ৰ মান আছে -3। তাৰপিছত C1ৰ মান আছে -7 আৰু C2ৰ মান আছে তোমাৰ -15। তাৰপিছত ৱাৰ্ড টাইম লিখা। ৱাৰ্ড টাইমত তোমাৰ A1 হ'ব, A1ৰ মান আছে 1 আৰু A2ৰ মান আছে 3। আকৌ 1ৰ টাৰ্মত লাষ্টত হ'ব B1 আছে তোমাৰ -3 আৰু B2 আছে 3 বা XY1 এনেকৈ লিখিব ল'ব পাৰা, তোমালোকৰ ইচ্ছা যেনেকৈ তোমালোকৰ সুবিধা হয় তেনেকৈ লিখি ল'বা। চ' এইখিনি এতিয়া ক্ৰছ কৰি দিবা, গোটেইকেইটা ক্ৰছ কৰি দিবা। ক্ৰছ কৰি এতিয়া তোমালোকে এইবিলাক মাল্টিপ্লাই কৰি দিয়া। মাল্টিপ্লাই এতিয়া আৰু এটা শ্বৰ্ট কৰি আছোঁ, সেইকাৰণে মাল্টিপ্লাই কৰিবা। চ' এইটো আৰু এইটোৰ লগতে ইনটু হ'ব আমি জানোৱেই, চ' ইয়াতে মানে লিখি দেখাই দিয়াৰ দৰকাৰ নাই, অলপ শ্বৰ্ট কৰা। তোমালোকৰ টাইম বচাব লাগিব, শ্বৰ্ট কৰি ষ্টেণ্ডাৰ্ড বনাব লাগিব। এতিয়া তোমালোকে ক্লাছ 10ত পঢ়া আৰু মেথছৰ এক্সামত মানে টাইমটো বহুত শ্বৰ্ট হৈ যায়, সেইকাৰণে অলপ শ্বৰ্ট কৰিবলৈ শিকা। এতিয়া চোৱা -3 টো -15 লগত ইনটু কৰিলে তোমালোকৰ 45 হৈ যাব, এইটো প্লাছত হৈ যাব 45 হৈ যাব, এনচাৰটো আহিব 45। এতিয়া চোৱা আমাৰ এটা ফৰ্মুলাত মাইনাছ আহিব, তেনেহ'লে -3 টো -7 ইনটু কৰিলে 21 আহিব, তেনেহ'লে এইটো আছে তোমাৰ ফৰ্মুলা মাইনাছ আৰু এইটো ইনটু কৰিলে তোমাৰ 21 আহি যাব, তেনেহ'লে 21 এইখন আমি পাই গ'লোঁ। তাৰপিছত ৱাৰ মানখিনি লিখা। ৱাৰ মান -7 আৰু 3 কৰিলে তোমাৰ -21 আহিব এনচাৰটো, -21 -7 আৰু 3টো ইনটু কৰিলে -21। তাৰপিছত আহিব মাইনাছটো তোমালোকে এইটো ফৰ্মুলাৰ মাইনাছ, তেনেহ'লে 15 -15 আৰু 1 ইনটু কৰিলে -15 এনচাৰ আহিব। তেনেহ'লে চোৱা -15টো এই মাইনাছৰ লগত ইনটু হ'ব, তেনেহ'লে এইটো প্লাছ হৈ যাব, +15। এইখিনিতো বুজি পাইছা। তাৰমানে কি ফৰ্মুলাৰ মাইনাছ আৰু এইটো তোমাৰ এনচাৰটো মাইনাছ আহি যাব, মাইনাছ আৰু মাইনাছ ইনটু কৰিলে তোমাৰ প্লাছ চিহ্ন হৈ যায়, তেনেহ'লে +15। তাৰপিছত এইটো ইকুৱেল 1ৰ টাৰ্মটো আহিব, 1 -3 1 আৰু -3 ইনটু কৰিলে -3 আহিব। তাৰপিছত 3 -3 কৰিলে এইটোতে এটা মাইনাছ, এটা ফৰ্মুলা মাইনাছ আহিব, আৰু 3 -3 এইটো কৰিলে -9 আহি যাব, -9 আৰু মাইনাছে তোমাৰ আহি যাব +9 হৈ যাব। এইখিনিতে কেলকুলেশ্যন কৰি দিয়া, অলপ শ্বৰ্ট হৈ গ'ল। চ' 45ৰ পৰা 21 কিনে 24/x, এইটো হ'ব তোমাৰ 21ৰ পৰা 15 গ'লে তোমাৰ -6 হ'ব। তাৰমানে কি ডাঙৰটোৰ আগত মাইনাছ চিন আছে, তেনেহ'লে ডাঙৰটোৰ পৰা সৰুটো মাইনাছ, যিমান আহিব ডাঙৰটোৰ যি চিন আছে সেইটো দি দিলেই হৈ যাব, এইটো 1।
এইটো ক্যালকুলেশন কৰিলে তোমাৰ 6 আহিব, এইটো 1। তেনে এইখিনি বুজি পালা। নেক্সট চোৱা, তেনেহ'লে x এর ইকুয়াল এই 1 এর টার্মটো লিখিব পাৰিবা, তাৰ মানে কি x বাই এটা x দেই, x বাই 24 ইকুয়াল 1/6। এখানে যদি তোমালোকে বজ্রপণ কৰি দিয়া ক্রস মাল্টিপ্লিকেশন, তেনেহ'লে 6x হ'ব, 6x বাই 21 ইকুয়াল 21 1 হলে 3 কৰিলে 24, সরি 21 কৈছে 24। তেনেহ'লে এইটো x ইকুয়াল এইটো ডিভাইড কৰিলে 24/6। এইখিনি তোমালোকে নিলিখি কেনে ডাইরেক্ট x ইকুয়াল তোমালোকে 4 বুলি লিখিব পাৰিলে, এইটোৰ পৰা ডাইরেক্ট তোমালোকে এইটো লিখি দিব পাৰিলে হয়, এটা লাইন নিলিখি, এটা লাইন শর্ট হল হয়। তাৰপিছত এন্ড y বাই -6 লিখিব পাৰিবা, y -6 ইকুয়াল 1/6। তো ইয়াৰ পৰা বজ্ৰকৰণ কৰিলে 6y ইকুয়াল -6 হ'ব, এইটো 1 লগত ইনটু কৰিলে, তেনেহ'লে y ইকুয়াল -6/6 ইকুয়াল -1 ইকুয়াল হ'ব -1। এইটো কিবা কিবি লাগি গ'ল অলপ দাগ, যাই হোক -1 এইটোৰ আনসাৰ। তেনে এইখিনি বুজি পালা। তো x মান আহিল তোমাৰ 4 আৰু y মান আহিল -1। এটা 2 নম্বৰটো চোৱা, 2 নম্বৰটো এনেকুৱা অংকবিলাক তোমালোকে আগতে কৰিলা। সো এটা আকৌ কৰি দি আছো। a আৰু b ৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণটোৰ এটা অসীম সংখ্যক সমাধান থাকিব। অসীম সংখ্যক সমাধান থাকিবলৈ কি কৰিব লাগে? অসীম সংখ্যক সমাধান থাকিবলৈ হ'লে তেনেহ'লে a1/a2 ইকুয়াল b1/b2 ইকুয়াল c1/c2 তেনেকৈ বনাই ল'ব লাগে। এনেকুৱা বনাই লৈ কেনে তাৰ পৰা তোমাৰ a1 আৰু b ৰ মান আহি যাব। ইয়াৰ পৰা তেনেহ'লে সমীকৰণটোৰ পৰা লিখি লোৱা a1/a2। এইটো চোৱা 18ত 3 মাৰ্কছৰ কাৰণে আহিছিল, এইটো 3 মাৰ্কছৰ কাৰণে আহিছিল। সো এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্টেই আছে। সো এইবিলাকতো গোটেই ইম্পৰ্টেণ্ট, তোমালোকে নাভাবিবা এইটো ইম্পৰ্টেণ্ট তুমি কৈ দি আছোঁ, মানে কোনটো বছৰত আহিছিল মই এইবিলাক চব লিখি ৰাখিছোঁ, সেইকাৰণে তোমালোকক কৈ দি আছোঁ, তোমালোকে ট্ৰিট কৰি ল'বলৈ পাৰা কিতাপত। এতিয়া চোৱা, এইটো কৰি আছোঁ। সো এইটো সমীকৰণ আমাৰ দি আছে, তেনেহ'লে ইয়াৰ পৰা a1 a2 এইবিলাক ওলাই ল'বা। সো a1 হ'ব তোমাৰ 2, b1 হ'ব, এইবিলাকতো জানাই কেনেকৈ ওলাব লাগে, 3 হ'ব, আৰু c1 হ'ব 7 নহয়, -7। তাৰপিছত a2 চোৱা x ৰ হওক, এইখিনি আছে না, a - b এইটো হ'ব a2ৰ মান, আৰু b2 চোৱা a + b, আৰু c2, এতিয়া c2 তোমালোকে খেলিমেলি নকৰিবা, গণ্ডগোল নকৰিবা। এইখিনি চোৱা সমানচিনৰ সোঁপিনে আছে, এইখিনি বাওঁপিনে আহিলে গোটেইকেইটা -2 প্লাছ হ'ব, +2 - হ'ব। সো 3 ৰ আগত +3 আছে মানে কি -3a হ'ব। তাৰপিছত b ৰ আগত প্লাছ আছে মানে কি মাইনাছ হৈ যাব, -b, আৰু 2ৰ আগত মাইনাছ আছে মানে কি প্লাছ হৈ যাব, +2। এনেকুৱা c2ৰ মান হৈ গ'ল। এতিয়া তোমাৰ চোৱা, যেহেতু সমীকৰণটোৰ অসীম সংখ্যক সমাধান থাকিব না, সো সমীকৰণটোৰ অসীম সংখ্যক সমাধান থাকিবলৈ হ'লে কি কৰিব লাগিব? a1/a2 ইকুয়াল b1/b2 ইকুয়াল c1/c2 এনেকুৱা হৈ যাব। এতিয়া তোমালোকে কৰি চোৱা। প্ৰথমতে তোমালোকে a1/a2 ইকুয়াল b1/b2 এইটো ল'লা, তেনেহ'লে এইবিলাক মানবিলাক বহাই দিয়া। চোৱা a1 ৰ মান কিমান আছিল, এইটো চোৱা a1 ৰ মান আছিল 2, আৰু a2 ৰ মান আছিল আৰু a2 ৰ মান আছিল a - b। তাৰপিছত b1 ৰ মান আছিল 3, আৰু b2 ৰ মান আছিল a + b। এইখিনি এতিয়া তোমালোকে ক্যালকুলেশন কৰা, ক্যালকুলেশন মানে বজ্ৰকৰণ কৰিব লাগিব। বজ্ৰকৰণ কৰিলে এইখিনিৰ লগত হ'ব, তেনেহ'লে 2a + 2b মানে কি দুটাৰ লগত ইনটু হ'ব। তাৰপিছত এইটো হ'ব 3a - 3b। সো এইখিনি কৰিলে তোমাৰ হ'ব, তুমি এইটো কৰা তেনেহ'লে এইটো গোটেইখিনি ইয়াৰ পৰা যিকোনো এটা মান ওলাই লোৱা। তেনেহ'লে যিকোনো এটা মান ওলালে এতিয়া তোমালোকে চোৱা 2a যদি সিপিনে লোৱা, 2a যদি সিপিনে লোৱা আৰু 3b যদি ইপিনে আনা, তেনেহ'লে 2b + 3b এইটো হ'ব, আৰু 3a এইটো মাইনাছ হৈ যাব 2a। সো এইখিনি ক্যালকুলেশন কৰিলে এইটো ইপিনে তোমাৰ a হৈ যাব, এইটো তোমালোকে ইপিনে লিখি দিয়া। এইখিনি ক্যালকুলেশন কৰিলে চোৱা 3a - 2a কৰিলে a হ'ব, আৰু এইখিনি কৰিলে 5b এইখিনি হৈ যাব। তোমালোকে এইটো গম পাইছা মানে কি 5b টো ইপিনে হল হয়, ইপিনৰখিনি সিপিনে লিখিছোঁ আৰু সিপিনৰখিনি ইপিনে লিখিছোঁ, মানে উল্টা কৰি দিছোঁ। আগত যে বুজাইছোঁ এইবিলাক তোমালোকক বহুতবাৰ বুজাইছোঁ এইবিলাক, আৰু ভালদৰে বুজাইছোঁ, উদাহৰণ দি পেলাই বুজাইছোঁ। সো এইবিলাক তোমালোকে জানিব লাগে, বেছিক বস্তু। সো এটা পাই গ'লা, ইয়াতে তোমালোকে 1 নম্বৰ ধৰিব পাৰা। তাৰপিছত আৰু এটা লিখিবা যে b1/b2 ইকুয়াল c1/c2। যেহেতু গোটেইকেইটা একেই আছিল, c1/c2 চাব পাৰা গোটেইকেইটা একেই আছিল। সো b1/b2 c1/c2 এনেকৈ লিখিব পাৰা। এতিয়া b1 ৰ মান কি আছিল?
B1ৰ মান আছিল তোমাৰ 3 আৰু B2ৰ মান আছিল A - B আৰু C1ৰ মান আছিল তোমাৰ -7 আৰু C2ৰ